প্ৰাক্তন পিডিচিকিৰ নেতা কাৰ্বি শান্তি চুক্তিৰ মধ্যমণি সাৰসিং ইংটি কাঠাৰলৈ সন্মানীয় ডক্টৰেট ডিগ্ৰী বিশ্বনাথৰ চেলাইখাটিত আনন্দৰ লহৰ একতা শান্তি সম্প্ৰীতি সমৃদ্ধি আৰু বিকাশৰ ক্ষেত্ৰত এখোজ আগত এতিয়া অসম প্ৰগতি তথা শান্তিৰ দিশত ত্বৰান্বিত কৰা অসমখনক আগুৱাই যোৱাৰ ক্ষেত্ৰত কাৰ্বি শান্তি চুক্তি এক ঐতিহাসিক পৰিক্ৰমা কাৰ্বি ভূমিত শান্তি পৰিৱেশ ঐতিহাসিক কাৰ্বি শান্তি চুক্তিৰ পাছত শান্তি প্ৰগতি আৰু সমৃদ্ধিশালীৰ পথত এতিয়া কাৰ্বি ভূমি ইতিমধ্যে কাৰ্বি শান্তি চুক্তিয়ে কাৰ্বি সমাজৰ বাবে আনিলে এক আশাৰঞ্জক বতৰা ত্ৰিপাক্ষিক স্বাক্ষৰিত কাৰ্বি শান্তি চুক্তি অনুসৰি ৩.৬ নং দফা ৰূপায়িত হোৱাৰ পথত চলিত বিধানসভাৰ শীতকালীন অধিৱেশনতে গৃহীত হ'ল কাৰ্বি কল্যাণ স্বায়ত্তশাসিত পৰিষদ এই বতৰে কাৰ্বি সমাজৰ মাজত আনিলে আশাৰ বতৰা শান্তি আৰু প্ৰগতিৰ বাৰ্তাবাহক সাৰসিং ইংটি কাঠাৰে ইতিমধ্যে লাভ কৰিছে সন্মানীয় ডক্টৰেট ডিগ্ৰী দ্য জৰ্জ ৱাশ্বিংটন ইউনিভাৰ্চিটি অৱ পিচ ইউনাইটেড ষ্টেটছ অৱ আমেৰিকাৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী লাভ সাৰসিং ইংটি কাঠাৰৰ মই যথেষ্ট সুখী হৈছোঁ কাৰণ গোটেই ইতিহাসটো এখন গাঁৱৰ পৰাই সৃষ্টি হৈছে মোৰ দীঘলীয়া সংগ্ৰাম আৰু শেষত শান্তি আলোচনা আৰু আজি অসম চৰকাৰৰ দ্বাৰা কাৰ্বি ৱেলফেয়াৰ অট'নমাছ কাউন্সিল ঘোষণা আৰু পৰৱৰ্তী সময়ত হয়তো আমি এই কাউন্সিলৰ যোগেদি আমাৰ কাৰ্বি জাতিৰ আগবঢ়াই নিবৰ কাৰণে হয়তো আমি এই ক্ষেত্ৰৰ পৰা আৰু আৰম্ভ কৰিম সেইকাৰণে যথেষ্ট সুখী আপোনাৰ শিক্ষাৰ যাত্ৰা আপোনাৰ যি শিক্ষাৰ যাত্ৰা ডক্টৰেট ডিগ্ৰী আপুনি লাভ কৰিলে আপোনাৰ কেনেধৰণৰ অনুভৱ আৰু আপুনি আগলৈ এই শিক্ষা যাত্ৰা অব্যাহত থাকিব নেকি হয় এইটো মই ICCDR ইণ্টাৰনেশ্যনেল কমিশ্যন অফ কালচাৰ এণ্ড ডিপ্ল'মেটিক ৰিলেশ্যনৰ ফেল' হয় এই সংগঠনটো ইকনমিক এণ্ড ছ'চিয়েল কাউন্সিল ৰাষ্ট্ৰসংঘৰ লগতে জড়িত এই সংগঠনৰ লগত মই কাম কৰি আছোঁ আৰু তাতে জৰ্জ ৱাশ্বিংটন ইউনিভাৰ্চিটি অফ পিচ ফ্লৰিডা ইউনাইটেড ষ্টেটছ অফ আমেৰিকাই মোৰ কৰ্মৰ প্ৰতি ৰিকগনিশ্যন কৰি পেলাই এই এৱাৰ্ডটো দিছে যিহেতু কাৰ্বি কল্যাণ সাহিত্য পৰিষদ নতুনকৈ এইবাৰ সংসদত গৃহীত হৈছে কি ক'ব এইটো আমাৰ দীঘলীয়া আমাৰ দাবী আছিলে আমাৰ নিজস্ব এটা অট'নমাছ কাউন্সিলৰ ক্ষমতা যদি আমাৰ হাতত থাকে আমি আমাৰ নিজৰ কাৰ্বি জাতিটোক আমি উন্নতিৰ পথলৈ আগুৱাই নিব পাৰিম এইটো আমাৰ আগৰ পৰাই আমাৰ এইটো ডিমাণ্ড আছিল এই ক্ষেত্ৰত অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ জনাব লাগিব তেখেতে আমাৰ এই অনুভৱৰ প্ৰতি আমাৰ চেণ্টিমেণ্টত তেখেতে সন্মান জনাই পেলাই এইটো ডিচিশ্যন লৈছে লগতে ইয়াৰ লগত জড়িত হৈ আছে কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ মাননীয় চিফ এক্সিকিউটিভ মেম্বাৰ ডক্টৰ তুলিৰাম ৰংহান এই চেগতে মই আপোনালোকৰ চেনেলৰ যোগেদি তেখেতকো ধন্যবাদ জনাইছোঁ লগতে অসম চৰকাৰৰ মাননীয় শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগু ডাঙৰীয়া লগতে আসাম লেজিছলেটিভ এছেম্বলিৰ স্পীকাৰ বিশ্বজিৎ দৈমাৰী দেৱলৈও মই এই সুযোগতে ধন্যবাদ জনাইছোঁ অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ সত্যৰ সন্ধানত অমৃত নিউজ